স্যার ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব যিবিলাক ডাঙৰ ঘৰত জন্ম হোৱা মানুহ তেওঁলোকক মই ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ আমি সৰু মানুহ সৰু ধৰণে আমাক থাকিব দিয়ক ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছোঁ মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছোঁ আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব কিন্তু শোণিতপুৰ বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মই ফোন কৰিলে জইন কৰিব কিন্তু ইলেকশ্যনৰ পিছত ফোন কৰিম তাকো জইন কৰিম খবৰ ভাল সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দলৰ প্ৰাক্তন সভাপতি অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান বিহালী সমষ্টিৰ বিধায়ক আমাৰ সকলোৰে সন্মানৰ আৰু মৰমৰ দাদা ৰঞ্জিত দত্ত ডাঙৰীয়াক মনোনীত কৰিছে কাৰ্যকৰ্তাসকলৰ প্ৰবল উৎসাহ আৰু তৃণমূল পৰ্যায়ৰ পৰা আগবাঢ়ি যোৱা এজন কাৰ্যকৰ্তা হিচাপে ৰঞ্জিত দত্তৰ মনোনয়নে সমগ্ৰ শোণিতপুৰ জিলা আৰু বিহপুৰীয়া সমষ্টিৰ ৰাইজক উৎসাহিত কৰিছে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিছে ৰঞ্জিত দত্ত ডাঙৰীয়াই 27 তাৰিখে মনোনয়ন দাখিল কৰিব তেখেতৰ মনোনয়নত ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া UPPLৰ সভাপতি প্ৰমোদ বড়ো আদিয়ে অংশগ্ৰহণ কৰিব একেটা সময়তে যোৰহাট আৰু গোলাঘাটত মনোনয়ন থকাৰ বাবে মই তেজপুৰলৈ আহিব নোৱাৰি আগতীয়াকৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক মোৰ অযুত শুভকামনা জনাবৰ বাবে তেখেতৰ বাসভৱনত আহি মই আজি উপস্থিত হৈছিলোঁ একেলগে আমি সকলোৱে ভাত এসাঁজ দুখন ৰুটিও খালোঁ আৰু অসমৰ সমূহ কাৰ্যকৰ্তাৰ হৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক মই বহুত শুভকামনা জনাইছোঁ মোৰ বিশ্বাস যে এটা অভিলেখ সংখ্যক ভোটত ৰঞ্জিত দত্ত ডাঙৰীয়া শোণিতপুৰ সমষ্টিৰ বিজয়ী কংগ্ৰেছ দলক ভোট দিয়া মানে ৰাহুল ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া যিসকলে নৰেন্দ্ৰ মোদীক ভাল পায় আৰু বিশ্বাস কৰে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হ'ব তেওঁলোকে এই নিৰ্বাচনত বিজেপিক সহায় কৰিব আশীৰ্বাদ কৰিব ভোট দিব যিসকলে ৰাহুল গান্ধীৰ নেতৃত্বত বিশ্বাস কৰে তেওঁলোকে নিজেও জানে যে আমাৰ ভৱিষ্যত অন্ধকাৰ ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যত অন্ধকাৰ ৰাহুল গান্ধীৰ অনুগামীসকলৰ ভৱিষ্যত আৰু অন্ধকাৰ সেইবাবে যোৱা 1.5 মাহত আপোনালোকে কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদলৈ এক ডাঙৰ গৰাখহনীয়া দেখা পাইছে আৰু এই গৰাখহনীয়াটো আপোনালোকে নেতাৰ ক্ষেত্ৰত দেখা পাইছে কিন্তু কংগ্ৰেছৰ বুথ পৰ্যায়ৰ পৰা বহু লোকে যোৱা কেইটামান দিনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মই বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি একো নাথাকিব ভৰত নৰহৰ ওপৰত মই কমেণ্ট দিব খোজা নাই যিহেতু তেওঁৰ লগত মই যোগাযোগত নাই কিন্তু মই এইটোকে বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি কোনো দল নাথাকিব দুই এটা পকেটত সৰু পকেটতে তেওঁলোক জীয়াই মই যাৰ লগত কথা পতা নাই তেওঁৰ বিষয়ে মই কমেণ্ট দিব নোখোজোঁ দুদিন আগত আব্দুল খালেকেও ৰেজিগনেশ্যন দিলে দুদিন পিছত প্ৰত্যাহাৰ কৰিলে গতিকে যেতিয়ালৈকে সিৰিয়াছ ৰেজিগনেশ্যন বুলি আমি বুজি নাপাওঁ কাৰণ তেওঁ প্ৰেছৰ লগতো কথা পতা নাই চিঠি এখনে দেখা গৈছে
দুদিন পিছত চিঠিখন সঁচা বুলি ক'ব নে ভুল বুলি ক'ব তাকো আমি নাজানো। সেইকাৰণে মই ভৰত নৰহৰ বিষয়টোত কমেণ্ট দিয়াৰ পৰা আঁতৰত থাকি কিন্তু ভাল ভাল ডাঙৰ ডাঙৰ নেতা লোকসভা নিৰ্বাচন পৰ্যন্ত আমাৰ দলত যোগদান কৰি থাকিব। লোকসভা নিৰ্বাচনৰ পিছতো আমাৰ দলত যোগদানৰ প্ৰক্ৰিয়া অব্যাহত। আজি গৌৰৱ গগৈ কৈছে যে পুৰণি বিজেপিসকলৰ কোনো মূল্য নাই বিজেপিত বুলি। ৰঞ্জিত দত্ত পুৰণি বিজেপিয়ে বুলি কোৱা হয়। তাৰ যিবিলাক ডাঙৰ ঘৰত জন্ম হোৱা মানুহ তেওঁলোকক মই ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ। আমি সৰু মানুহ, সৰু ধৰণে আমাক থাকিব দিয়ক। ৰঞ্জিত দত্ত, বিজুলী বাইদেউ এইবিলাক পুৰণি বিজেপি নহয়, নতুন বিজেপি। মই কি ক'ম? গৌৰৱ গগৈ যদি কংগ্ৰেছলৈ নাহিলেহেঁতেন আপোনালোকে কংগ্ৰেছ নেৰিলে আজি পীযুষ দাই এনেকুৱা ধৰণে কৈছিল। ডাঙৰ মানুহৰ ওপৰত ডাঙৰ বংশ, ডাঙৰ পৰিয়াল, মোৰ কমেণ্ট নাই। যদি মোক কিবা সৰু ভূপেন বৰাৰ ওপৰত সোধে মই কমেণ্ট দিম। আমাৰ দৰে ঘৰৰ মানুহ, গতিকে মই যি মানুহ আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত মই কমেণ্ট দিম। 14খনৰ 13খন। স্যাৰ ভূপেন বৰা বিজেপিলৈ আহিব নেকি? ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছোঁ। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছোঁ। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব। কিন্তু শোণিতপুৰ যিটো বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মই ফোন কৰিলে জইন কৰিব, কিন্তু ইলেকশ্যনৰ পিছত ফোন কৰিম তাকো জইন কৰিম। নালাগে, সেইটো বেয়া হ'ব ন। আমাৰ মনোনয়ন উঠাই ল'লে মোদীৰ মৰমটো মানুহে কেনেকৈ দেখুৱাব? মোদীৰ প্ৰতি যে মানুহৰ মৰম আছে সেইটোতো ভোট হ'লেহে দেখুৱাব। যদি ইয়াতে সকলোকে উঠাই লওঁ মোৰে কাৰ্যকৰ্তাই মোক বেয়া পাব যে দাদা আমি মোদীৰ প্ৰতি মৰম কেনেকৈ দেখাম? হনুমানেতো বুকু ফালি দেখুৱাইছিল। এতিয়া কলিৰ যুগত আমিতো ভোট দিয়ে দেখুৱাব লাগিব মোদীৰ প্ৰতি আমাৰ মৰম। সেইকাৰণে এইবাৰ মই কোনো কংগ্ৰেছী মানুহক বেয়াকৈ ক'ব হাক দিছোঁ। প্ৰেমগুঞ্জুৱে হওক, কৰবাত কি আছে আপ আছে, কাকো বেয়া ক'ব হাক দিছোঁ। কাৰণ নদী গৈ সাগৰতে পৰে, সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব। সেইকাৰণে মই কাকো এইবাৰ বেয়া কথা ক'ব হাক দিছোঁ। লাখপতি বাইদেউৰ কথা ক'ব লাগে, অৰুণোদয়ৰ কথা ক'ব লাগে, চাকৰিৰ কথা ক'ব লাগে। গতিকে বাকীসকল থাকক। এইবোৰ মোৰ ফিক্স ডিপজিট কংগ্ৰেছত যেতিয়াই দৰকাৰ আমি এনকেজ কৰি লওঁ। স্যাৰ ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত? 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব। আপুনি মোৰ পৰা কৈ লওক। কেন্দ্ৰীয় নেতাৰ মিটিং তেনেকুৱা সভা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে 2খন ফিজিকেল মিটিং, এখন ভাৰ্চুৱেল মিটিং হৈ গ'ল। অমিত শ্বাহ ডাঙৰীয়াইও যথেষ্ট মিটিং কৰিলে। গতিকে অসমত কেন্দ্ৰীয় নেতৃত্ব ৰাজনাথ সিং ডাঙৰীয়াও আহিব। গতিকে কিমান আহিব মই নাজানো, কিন্তু মই এটাই কথা কৈছোঁ যে আমাক নিমন্ত্ৰণ আমি সকলো জনাইছোঁ, কিন্তু বেলেগ কাম পেলাই আমাৰ ইয়াত আহিব নালাগে। যদি কোনোবা জেগাত বেছি ডিমাণ্ড আছে, প্ৰয়োজন আছে, তাতে যাব। আমি খালি এবাৰ মোদীজীক, এবাৰ অমিত শ্বাহজীক, এবাৰ নাড্ডাজী যদি অসমত পদাৰ্পণ কৰে আমি নিজক গৌৰৱ অনুভৱ কৰোঁ। আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শোণিতপুৰৰ কোনো 7 আৰু 9 তাৰিখ ক'ত হ'ব? ৰঞ্জিত দাই ঠিক কৰিব 6খন-7খন জেগাত। পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰি মই যিমান ঘূৰিব লাগে ঘূৰিম। বিৰোধী আৰু শাসকৰ দুয়োটা দলৰে প্ৰাৰ্থী বিহালীত, দুয়োটা দলৰে প্ৰাৰ্থী এজন আমাৰ লগত এতিয়া আছে, এজন ভৱিষ্যতে থাকিব। চিন্তা কৰিব নালাগে, চব আমাৰ ঘৰতে আছে। সেইকাৰণে কংগ্ৰেছ দলটো বিজেপিৰ নেকি? মোৰ লগত চবৰে ভাল। কংগ্ৰেছ দলটো বিজেপিৰ নেকি আচলতে হৈ আছে নেকি? বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে নিয়ন্ত্ৰণত। নিয়ন্ত্ৰণ নহয়, আমাৰে মানুহবোৰ তাতে আছে। ফিক্স ডিপ'জিট যেতিয়া ইচ্ছা এনকেজ কৰি ল'ব, যেতিয়া প্ৰয়োজন, যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম। 2-এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব। ঠিক আছে। হয় যেনেকৈ চেপিছে আৰু ক'ত যাবি? চব আছে।
পিঠা বনাব জানো নেকি গুৰ্খা পিঠা গুৰ্খা পিঠা